আইফেল টাৱাৰতকৈ উচ্চ। মুকলিৰ বাবে সাজু বিশ্বৰ সৰ্বোচ্চ দলং। 1 মিনিটত অতিক্ৰম কৰিব পাৰিব 1 ঘণ্টাৰ দূৰত্ব। মুকলিৰ পথত বিশ্বৰ সৰ্বোচ্চ দলং। 1 ঘণ্টাৰ দূৰত্ব মাত্ৰ 1 মিনিটত অতিক্ৰম কৰিব পৰা যাব এই দলংখনেৰে। ক'ত আছে এই দলংখন? নিজৰ নামত আন এক অভিলেখ পঞ্জীয়ন কৰাৰ দিশত আগবাঢ়িছে চীন দেশ। চীনত এতিয়া চলি আছে বিশ্বৰ সৰ্বোচ্চ দলং নিৰ্মাণৰ কাম। সম্পূৰ্ণ হলে ই হ'ব বিশ্বৰ সৰ্বোচ্চ দলং। ইয়াৰ দ্বাৰা 1 ঘণ্টাৰ যাত্ৰা 1 মিনিটত পাৰ কৰিব পৰা যাব। জুন মাহত চীনে মুকলি কৰিব হুৱাজিয়াং গ্ৰেণ্ড কেনিয়ন নামৰ এখন বিশেষ দলং। দলংখনৰ উচ্চতা হৈছে 2051 ফুট। এই দলংখন নিৰ্মাণৰ বাবে চীনে ব্যয় কৰিছে 2200 কোটি টকা। কিয় বিশেষ এই দলংখন? এই দলংখন বিশেষ আৰু পৃথক কেৱল এই কাৰণেই নহয় যে ইয়াৰ দ্বাৰা যাত্ৰাৰ সময় কমি যাব, নহয়, কাৰণ ই আইফেল টাৱাৰতকৈ 200 মিটাৰ ওখ আৰু ইয়াৰ ওজন 3 গুণ বেছি। এই দলঙে চীনৰ গ্ৰাম্য অঞ্চলসমূহ সংযোগ কৰিব আৰু যাতায়াত ব্যৱস্থাও সহজ কৰি তুলিব। আনহাতে এই নতুন দলংখনো পৰ্যটনৰ এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আৰু সমগ্ৰ বিশ্বৰ পৰা বৃহৎ সংখ্যক লোকে এই দলংখন চাবলৈ আহিব। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।